2026 নিৰ্বাচনৰ বাবে তৎপৰ হৈছে অগপ দল মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বুকাখাতত দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী ব্যস্ততা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত দলৰ বিভিন্ন স্তৰৰ কৰ্মকৰ্তাক লৈ অনুষ্ঠিত হ'ল সাংগঠনিক সভা ইতিমধ্যে অগপ দলৰ সভাপতি অতুল বৰাই কৈছে তেওঁলোকৰ মিত্ৰজোঁট চৰকাৰে আগন্তুক নিৰ্বাচন একেলগে খেলিব ইফালে দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই অগপক 80ৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোৱা আহ্বানৰো প্ৰতিক্ৰিয়া অতুল বৰাৰ চাওঁতে 2025 বৰ্ষ পাৰেই হ'বৰ হ'ল যোৱা দিনবিলাকত তেওঁলোকে কৰা কাম কাজৰ খতিয়ান ল'লোঁ দলীয় কৰ্মী হিচাপে দলৰ কৰ্মকৰ্তাসকলে কিমানখিনি আগবঢ়ালে যোৱা বছৰটোত আৰু নতুন বছৰটোৰ কাৰণে প্ৰস্তুতি কেনেকুৱা কাৰণ নতুন বছৰ আমাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ এইকাৰণেই যে নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন আছে আৰু এতিয়া বুথৰ সংখ্যাও বাঢ়িছে গতিকে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল বুথৰ লগত বিশেষভাৱে জড়িত হৈ থাকে গতিকে তৃণমূলত দলৰ সংগঠনটো বৃদ্ধিৰ কাৰণে তেওঁলোকক কিছু দিহা পৰামৰ্শ দিলোঁ নতুন বছৰৰ বাবে শুভেচ্ছা জনালোঁ দলৰ কৰ্মকৰ্তাসকলে কাম কাজ কৰিছে আৰু মিত্ৰতাৰে আমি যোৱা দুটা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ঠিক তেনেকৈ ভাজপায়ো নিজৰ সংগঠন কৰিছে তাৰপিছতে সন্মিলিত গণশক্তিও আছে এজিপি কৰ্মকৰ্তাসকলে খুব উৎসাহেৰে কাম কাজ কৰিছে আৰু যথেষ্ট ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত ইয়াত বহুতখিনি ডেভেলপমেণ্টৰ কাম কাজ হৈছে মই যিটো সময়ত বিধায়ক হৈছিলোঁ সেই সময়ত বহুত ঠাইত ৰাস্তা পদূলিত আছিল যাব পৰা অৱস্থাত নাছিল কিন্তু এতিয়া পৰিৱেশ সম্পূৰ্ণ সলনি হৈছে আৰু বহুত এতিয়া আপোনালোকে জানিছে যে এলিভেটেড কৰিডৰ শিলান্যাস কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব ঠিক নুমলীগড়ৰ পৰা গহপুৰলৈকে নদীৰ তলেদি ব্ৰিজ হ'ব এইবিলাকতো কল্পনা কৰিব নোৱাৰা কথা বিৰোধীয়ে যিবিলাক ক্ষমতাত আছিল যোৱা দীঘলীয়া সময় ধৰি গতিকে জনসাধাৰণে বুজিছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে ইয়াৰ ৰাইজ উপকৃত হৈছে আজি কাজিৰঙাত কি এটা পৰিৱেশ আছিল যেতিয়া ইয়াত কংগ্ৰেছ চৰকাৰ আছিল দৈনন্দিন গড় হত্যা হৈছিল আজি সেই পৰিৱেশটো নায়েই ইয়াৰ বিপৰীতে প্ৰতি বছৰে দেশী বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িছে দেশৰ প্ৰধানমন্ত্ৰী আহি ইয়াতে নিশা কটাইছে ৰাষ্ট্ৰপতি আহি নিশা কটাইছে ঠিক তেনেকৈ ভূটানৰ মহামান্য মহামহিম ৰজা আহিছে